মুখ্য কাৰ্যালয়ত আজি সোমালো। ইয়াত আমাৰ দলীয় সতীৰ্থসকলৰ লগত কিছু আলোচনা বিলোচনা কৰিলোঁ অহা পঞ্চায়ত নিৰ্বাচনৰ কাৰণে। আৰু সকলোৱে জনাইছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সকলো প্ৰস্তুতি আৰু সংগঠন সকলো কাম হৈছে। আৰু আমি আশা কৰিছোঁ যে অসম গণ পৰিষদ দলৰ ইয়াত আমাৰ প্ৰাক্তন বিধায়ক জাবেৰ ইছলাম ডাঙৰীয়া আছে, তেখেতৰ নেতৃত্বত আমাৰ জিলা সমষ্টিৰ নেতৃত্বত সমষ্টি সমিতিৰ নেতৃত্বত আমি যাতে ইয়াত অহা ভাল ৰিজাল্ট কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। আৰু মই আজি ইয়ালৈ এইখন ডিষ্ট্ৰিক্টৰ গাৰ্জেন মিনিষ্টাৰ হিচাপে আহিছোঁ। গতিকে ইয়াত আমি সকলো বিভাগৰ লগত আলোচনা কৰিম। অহা কাইলৈ আমি দুখন সভাত উপস্থিত থাকিম, যাতে আমাৰ যি দুটা আঁচনি প্ৰত্যেক জিলাত দি থকা হৈছে, আমাৰ শিক্ষা বিভাগৰ যিখিনি আঁচনি, বানপানীৰ যিখিনি সাহায্যকে ধৰি এই দুখন সভা কাইলৈ ইয়াত অনুষ্ঠিত হ'ব আৰু মানকাছাৰ জিলাৰ বহু হাজাৰ হাজাৰ লোক উপকৃত হ'ব। এক দেশ এক নিৰ্বাচন, এইটো এটা খুব সুন্দৰ চিন্তা হৈছে, যাতে ইলেকশ্যনৰ নামত বাৰে বাৰে ইলেকশ্যন হৈ নাথাকে। আজি এখন ষ্টেটত, কাইলৈ এখন ষ্টেটত ইলেকশ্যন 5 বছৰৰ মূৰত হ'ব, পাৰ্লিয়ামেণ্টৰো হ'ব, এছেম্বলিৰো হ'ব, একেলগে হ'ব। 5 বছৰ মানুহে যাতে ৰাইজৰ হৈ কাম কৰিব পাৰে। কংগ্ৰেছেতো ইমাৰ্জেঞ্চি অনা, কংগ্ৰেছে আৰু বিৰোধিতা কৰিব, এইটোত কৈ লাভ নাই।